যদি কোনোবাই ঠাট্টা মাৰিছে হাঁহি হাঁহি সেই ঠাট্টাখিনি গ্ৰহণ কৰিব যদি কোনোবাই জীৱনত ঠেকা দিছে সেই ঠেকাখিনিও গ্ৰহণ কৰিব কিন্তু ঠেকা পালোঁ বুলিয়ে বহি নাথাকিব ঠেকা পালে মানে চেষ্টা কৰিব আৰু চেষ্টাৰ ফল এয়া চেষ্টা কৰিলে এনেকৈ সুখী হ'ব পাৰিব সুপ্ৰভাত জনালোঁ আপোনালোক সকলোকে আজি পুৱাই একদম কামত ব্যস্ত শুই উঠিয়া চোতালখন খাৰিয়ে ডাইৰেক্ট কাম এটা কৰিছোঁ আৰু সেই কামটো আপোনালোককো দেখাই দিওঁ আৰু কালি নিউজত চাইছিলোঁ একেৰাহে বোলে কেইবাখন জিলাতো বহুত বৰষুণ বৃষ্টিপাত কিবা কিবি হ'ব সেইবাবে ভাবিলোঁ ৰাতিপুৱাৰ পৰা আজি হালধি খানো আৰু আজি আপোনালোকক দেখাম আমাৰ বাৰীত কিমান হালধি ওলায় সঁচাকৈয়ে বহুতে মোক কয় যে দেৱলতা তুমি দুখীয়া নহয় আৰু আজি নিজে নিজে উপলব্ধি কৰিছোঁ সঁচাকৈয়ে মই দুখীয়া নহয় মই জীৱনৰ বহুত সুখী মানুহ হয় ধন টকা পইচা অজস্ৰ একো নাই কিন্তু আমাৰ জীৱনত সুখ আছে এটা কথা নিজে আজি অনুভৱ কৰিছোঁ বছৰটোৰ কাৰণে যদি চাউলখিনি হালধিখিনি মিঠাতেলখিনি আলুখিনি লগতে বছৰটোৰ প্ৰত্যেক মাহতে হোৱা কেঁচা শাক পাচলিখিনি যদি বাৰীত থাকে আৰুনো মানুহক জীৱনত কি লাগে পিন্ধা উৰা কাপোৰ কেইটামানচোন এটা বছৰ যদি কিনি লওঁ 4টা বছৰ যায় আৰু অকণমান ল'ৰাটোৰ পঢ়া শুনা ক্ষেত্ৰত খৰচ হয় কিন্তু ভগৱানে মানুহক ইমান ধুনীয়াকৈ স্বজন কৰিছে কিন্তু আমি আজি এলেহুৱা হোৱাৰ কাৰণে বহু মানুহে নিজৰ জীৱনটোত সুখখিনি আনি ল'ব নোৱাৰে আৰু এই হালধিখিনি দেখিছে নহয় মোৰ মায়ে দি আহিছিল আৰু মাকৰ কথাৰ মতে যদি জীয়েকে কামবোৰ কৰে সঁচাকৈয়ে জীয়েকজনী কিন্তু মাকতকৈ লক্ষী হ'ব পাৰে বা মাকতকৈ বহুত বেছি কামিলা হ'ব পাৰে মানুহে কৰ্ম কৰিলেই নিজৰ ঘৰখনলৈ সঁচাকৈয়ে অট'মেটিক লক্ষী আহিব আৰু আজি কৰ্ম কৰি থকাৰ বাবে সঁচাকৈয়ে ভগৱানে দূৰৰ পাছাকে চাই থাকে ইহঁতক অকণমান আশীৰ্বাদ দিওঁ লগতে ইহঁতক কৰ্মবোৰত অকণমান যদি মই সহায় কৰি দিওঁ আগবাঢ়িব পাৰিব আৰু এয়া চাওঁ এনেকুৱা মুৰা কেইটামান মায়ে মোক দি আহিছিল যোৱা বছৰ নহয় আমাৰ ল'ৰাৰ এবছৰ হোৱা পাছত মানে মই ঘৰ বনোৱাৰ পাছতে আমাৰ মায়ে মোক দি আহিছিল আৰু মায়ে মোক কৈছিল যে মুনু তই এনেকুৱা মুৰা কেইটামান ৰুই থৈ দিলে তোৰ ঘৰখনত চাবি এবছৰৰ পাছত হালধি আৰু মাৰ কথা মতে কৰিলোঁ কাম আৰু এতিয়া চাওক হালধি যোৱা বছৰ মই হালধি বহুত পাইছিলোঁ আৰু এই হালধিখিনি এই বছৰটো গোটাকে গৈও আৰু অহা বছৰো থাকিব মানে এবছৰ হালধি খানিলেই 2টা বছৰ পাৰ হৈ যাব আৰু তথাপিও হালধি অকণমান খানি থৈছোঁ বিক্ৰী কৰি দিম আমাৰ ইয়াত 200 টকা কেজি হালধি আৰু আপোনালোকৰ ফালে বাৰু কিমান জনাবচোন যদি হালধিখিনি দোকানৰ পৰা কিনিব যাওঁ তেতিয়াহ'লে বহুত কিবা কিবি মিশ্ৰণ পোৱা যায় বা 10 টকাত হালধি অকণমান দিয়ে আৰু আমি যদি বিক্ৰী কৰোঁ দোকানীয়ে আমাৰ পৰা 200 টকা কেজি কৰি লৈ যায় আৰু আশীৰ্বাদ কৰিব যাতে মোৰ শৰীৰটো সুস্থ হৈ থাকে আৰু এতিয়া বহুত কাম আহি পৰিছে মোৰ জীৱনত কোৰ মাৰি আমনি লাগিও মানে শেষ নহ'ব এইখিনি নেখানো আৰু এটা বছৰৰ কাৰণে আমাৰ ঘৰত হালধি মই পিছিয়ে থৈছোঁ তথাপিও নহ'লে গছখিনি এনেই বেয়া হৈ যাব বা হালধিখিনি এনেই বেয়া হৈ যাব সেইবাবে ভাবিলোঁ অকণমান খানি থওঁ যদি পাৰোঁ কাৰোবাক বিক্ৰী কৰি দিম 1 কেজি হালধি দাম যিহেতু 200 টকা